কি কয় ৩ নম্বৰ বৰগুলি তথা অসমৰ মানে মানৱ জীৱনৰ কাৰণে খুব সুন্দৰ মানে এটা বাতাবৰণ আহিছে কাৰণ ৩ নম্বৰ বৰগুলিত কি কয় আপোনাৰ ডক্টৰ আজি 2জনমান ওলাই আহিছে ইঞ্জিনিয়াৰো আছে তাৰ ভিতৰত মানে ডক্টৰ সাদ্দাম হুছেইন একদম পিছপৰা ঘৰৰ দিন হাজিৰা কৰি খোৱা ব্যক্তি এজনৰ ঘৰৰ পৰা ডক্টৰ হৈ আজি ওলাই আহিছে মই মানে গাঁও প্ৰধান হিচাপে খুব আনন্দিত হৈছোঁ মানে আমাৰ বৰগুলি অঞ্চলখন গৰাখহনীয়াৰ কবলত পৰি বিভিন্ন সমস্যাৰে জৰ্জৰিত এটা জেগাৰ পৰা আজি ডক্টৰ ইঞ্জিনিয়াৰ যে হৈ আমাৰ অঞ্চলৰ কাৰণে গৌৰৱ কৰি আনিছে তেখেতক মানে মই এটাই অনুৰোধ জনাম যে তেওঁৰ দেউতাক আৰু দাদা এজনে মানে খুব কষ্টৰে তেওঁক মানে লিখা পঢ়া কৰাই আজি ডক্টৰ বনাইছে তেওঁ যাতে তেওঁৰ দেউতাক আৰু মাকক আৰু দাদাক মানে সদায় কথাটো মনত ৰাখে এইখিনিয়ে মোৰ অনুৰোধ থাকিব তেখেতলৈ মই এজন ভাল চিকিৎসক হোৱাৰ পৰিকল্পনা আছে আৰু এতিয়া জাষ্ট ফাইনেল ৰিজাল্টটো হৈছে এতিয়া মোৰ কৰ্মজীৱন এজ এ ডক্টৰ হিচাপে কৰ্মজীৱন আৰম্ভণি হ'ব আৰু সেই কৰ্মজীৱনীত মোৰ ফালৰ পৰা যিমান সেৱা এজ এ চিকিৎসাৰ সেৱা যিমান আগবঢ়াব লাগে মই মানুহক চিকিৎসা সেৱা আগবঢ়াই যাম আৰু মোৰ ভৱিষ্যতে এজন সু চিকিৎসক আৰু পঢ়িবলৈ আৰু আশা আছে স্পেচিয়েলিষ্ট হোৱাৰ আশা আছে আৰু সেইখিনি কৰিবলৈ মানে আগবাঢ়ি যাম হয় ধন্যবাদ নাই তাৰ মানে আমি কি কম আমাৰ ৩ নং বৰগুলি মানে আমাৰ বৰগুলি পিছপৰা অঞ্চলৰ পৰা যে দুখীয়া পৰিয়ালৰ পৰা যে আমাৰ এই দুখীয়া অঞ্চলৰ পৰা যে এজন সাদ্দাম হুছেইন বুলি ল'ৰাটোৱে আমাৰেই ভতিজা হয় আজি যে আমাৰ বৰগুলিৰ যে সুনাম কঢ়িয়াই আনিছে ইয়াৰ কাৰণে ইমান আনন্দিত হৈছোঁ আৰু মানে কোনো ক'বলগীয়া ভাষা নাই তাৰমানে আমি ইমানখিনি আনন্দিত হৈছোঁ আৰু হয় মানে ইয়াত কথাটো মানে তাৰ দেউতাৰ অৱস্থা ক'ব গ'লে একেবাৰেই শোচনীয় তাৰ বায়েক এটা মানে কেৰেলাত থাকি পেলাই যিখিনি খৰচ পাতি দি পেলাই মানে আৰু মানুহজন মানে সাদ্দাম হুছেইন ল'ৰাটোৱে বেলেগ ধৰণৰ ল'ৰাৰ লগত তুলনা নকৰি পেলাই জান প্ৰাণ ত্যাগ দি পেলাই যে শিক্ষা মানে ডিগ্ৰী এটা ল'ব